আম্বানীৰ চিৰিয়াখানাত ফটো উঠাক লৈ নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচালে বলিউড ক্ৰিকেট ষ্টাৰে। কাৰোবাৰ ব্যক্তিগত চিৰিয়াখানাত জন্তুৰে উমলি থকা মোদীক প্ৰশংসাৰে উপচাবলৈ কি এনে পৰিস্থিতি আহিল একাংশ তাৰকাৰ। দেশখন বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকাৰ পাছতো এষাৰ মাতেৰে প্ৰতিবাদ কৰিব নোৱাৰা তাৰকাসকলে কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যক ভালদৰেই প্ৰশংসা কৰিলে। মণিপুৰ মহিলা মল্লযোদ্ধাৰ প্ৰতিবাদ প্ৰসংগক লৈ মুখত চেলটেপ। ভান্তাৰা নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই কটলম কটথম। হয়, গুজৰাটৰ জামনগৰত থকা চিৰিয়াখানাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্তুৰ লগত উমলি থকা ফটোৰে ৰিটুইট কৰি প্ৰশংসাৰে উপচাই পেলাবলৈ লাইন লাগিছে বলিউডৰ তাৰকাৰ লগতে ক্ৰিকেটৰ তাৰকাৰো। বিশেষকৈ বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান, ক্ৰিকেটাৰ বিৰাট কোহলীৰ কি এনে বাধ্যবাধকতা আছে যে মোদীৰ এই কাৰ্যত প্ৰশংসা কৰিবই লাগিব। এক্স হেণ্ডেলৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা এটা টুইটৰ ৰিটুইট কৰি শ্বাহৰুখ খানে লিখিছে বহু কিবাকিবি। কেৱল চিৰিয়াখানাখনকে প্ৰশংসাত সীমাবদ্ধ নাথাকি মোদীকো প্ৰশংসাৰে উপচাই পেলাই শ্বাহৰুখ খানে লিখিছে, জীৱ জন্তুবোৰে প্ৰেম বিচাৰে, সিহঁতক সুৰক্ষা আৰু যত্নৰ প্ৰয়োজন। PM নৰেন্দ্ৰ মোদীৰ ভান্তাৰাত উপস্থিতিয়ে ইয়াৰ গুৰুত্বক আৰু অধিক শক্তিশালী কৰে। মানুহৰ হৃদয়ৰ বিশুদ্ধতা জীৱ জন্তুৰ প্ৰতি থকা প্ৰেমৰ সৈতে প্ৰত্যক্ষ সমানুপাতিক। দুৰ্ভগীয়া জীৱ জন্তুক ভান্তাৰা আৰু অনন্তৰ আশ্ৰয়স্থল প্ৰদানৰ প্ৰতিশ্ৰুতি তাৰ প্ৰমাণ। এই কাম আগুৱাই নিয়া বেটা অৰ্থাৎ অনন্ত আম্বানীক বেটা সম্বোধন কৰিছে শ্বাহৰুখ খানে। কিন্তু এইগৰাকী শ্বাহৰুখ খানৰ মুখেৰে যেতিয়া ব্ৰিজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি মহিলা মল্লযুঁজাৰুসকলে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰিছিল বা আৰক্ষীৰ নিৰ্যাতনৰো সন্মুখীন হৈছিল, তেতিয়া কিন্তু মুখৰ পৰা এটাও টু শব্দ ওলোৱা নাছিল শ্বাহৰুখ খানৰ। অথচ এইগৰাকী শ্বাহৰুখ খানেই এসময়ত চক দে ইণ্ডিয়া চিনেমাৰ মহিলা হকী দলৰ প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ লগতে ১.৫ বছৰে মণিপুৰৰ অশান্ত জৰ্জৰ পৰিস্থিতিক লৈও এটাও টু শব্দ ওলোৱা নাছিল শ্বাহৰুখ খানৰ মুখৰ পৰা। একেদৰে বিজেপি চৰকাৰৰ সমৰ্থনত গদগদ হৈ থকা শচীন তেণ্ডুলকাৰৰ মুখৰ পৰাও কৃষক আন্দোলনৰ সময়ত এটাও শব্দ ওলোৱা নাছিল। অথচ আন্তঃৰাষ্ট্ৰীয় তাৰকা ৰেহানাই ইণ্টাৰনেট কিয় কাটি দিয়া হ'ল বুলি কৰা টুইটৰ আলম লৈ ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মাত নামাতিবলৈ বা দখল নকৰিবলৈহে সকিয়নি দিছিল শচীন তেণ্ডুলকাৰে। এইগৰাকী শচীন তেণ্ডুলকাৰে আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভান্তাৰা সন্দৰ্ভত কৰা এটা টুইটৰ ৰিটুইট কৰি প্ৰশংসাৰে উপচাই পেলোৱা দেখিবলৈ পোৱা গ'ল। অনন্ত আম্বানীৰ ভান্তাৰাৰ লগতে মোদীক প্ৰশংসাৰে উপচাই শচীনে লিখিছে, যেতিয়া মই আগতে ভান্তাৰাত গৈছিলোঁ মাননীয় প্ৰধানমন্ত্ৰীৰ দৰেই মোৰো অনুভৱ হৈছিল। বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি অনন্ত আৰু তেওঁৰ টীমটোৰ আৱেগ আৰু দায়বদ্ধতা সঁচাকৈ প্ৰশংসনীয়। ভান্তাৰাত উদ্ধাৰ কৰা আৰু পুনৰ সংস্থাপন কৰা জীৱ জন্তুবোৰে আপোনাক এক অনন্য ধৰণে স্পৰ্শ কৰে আৰু মই এই ধুনীয়া ঠাইখন পুনৰ ভ্ৰমণ কৰিবলৈ আগ্ৰহী। কৃষকৰ সমস্যাৰ সময়ত কৃষকৰ পক্ষ নোলোৱা শচীন তেণ্ডুলকাৰে যেন বিজেপিৰ ক্ষেত্ৰত প্ৰপাগণ্ডা কৰিবলৈহে উঠি পৰি লাগে। ঠিক একেদৰে পুঁজিপতি পুত্ৰ অনন্ত আম্বানীৰ ভান্তাৰা চিৰিয়াখানাৰ প্ৰশংসাত গদগদ হৈ প্ৰধানমন্ত্ৰীকো প্ৰশংসাৰে উপচাই পেলাই তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে। নৰেন্দ্ৰ মোদীক মেনশ্যন কৰি বিৰাট কোহলীয়ে লিখিছে, বন্যপ্ৰাণী কল্যাণৰ ক্ষেত্ৰত অনন্ত আম্বানী আৰু তেওঁৰ সমগ্ৰ দলটোৱে এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। উদ্ধাৰ, পুনৰ্বাসন আৰু সংৰক্ষণৰ প্ৰতি তেওঁলোকৰ সমৰ্পণে অধিক বহনক্ষম আৰু সুস্থিৰ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছে। একেদৰে বলিউডৰ তাৰকা অভিনেতা অজয় দেৱগনে মোদীৰ প্ৰশংসাত গদগদ হৈ পৰা দেখিবলৈ পোৱা গৈছে। অনন্ত আম্বানীক লৈ গৌৰৱ অনুভৱ কৰোঁ বুলি সদৰি কৰি অজয় দেৱগনে লিখিছে, আমাৰ বন্যপ্ৰাণীৰ বাবে এক নিৰাপদ আশ্ৰয়স্থল, অধিক দয়ালু পৃথিৱীৰ দিশত এখোজ। ভান্তাৰা কেৱল এখন অভয়াৰণ্যই নহয়, ই এটা বক্তব্য যিয়ে প্ৰেম, দায়িত্ব আৰু যত্নৰ কথা কয়। PM নৰেন্দ্ৰ মোদীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিতিয়ে এনে পদক্ষেপৰ গুৰুত্বৰ বিষয়েই বহু কথা কয়। এই নেতৃত্ব দিয়াৰ বাবে আপোনাক লৈ গৌৰৱান্বিত অনন্ত। মন কৰকচোন, অনন্ত আম্বানীৰ চিৰিয়াখানাক লৈ প্ৰশংসাৰে উপচাবলৈ বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অনন্ত আম্বানীক চাব্বাচি দিবলৈ সমগ্ৰ বলিউড ক্ৰিকেট তাৰকাৰ লাইন লাগি গ'ল। অথচ মণিপুৰত যে হাজাৰ হাজাৰ লোক গৃহহাৰা হ'ল, কিমান সন্তান যে পিতৃ মাতৃ হাৰা হ'ল, কিমান নিৰীহ লোকে হিংসাৰ বলি হৈ মৃত্যুক আঁকোৱালি ল'লে, তাৰ প্ৰতি হ'লে তিলমানো ভ্ৰূক্ষেপ নাছিল এইসকল তাৰকাৰ।
নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও।